First question, the Assam Sahitya Sabha was first founded in the year আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ 1917 চনত 1917 চনত অসম সাহিত্য সভা সংস্থাপিত হৈছিল আহিছোঁ পিছৰ প্ৰশ্নটিলে The first conference of Assam Sahitya Sabha was held at অৰ্থাৎ প্ৰথমখন সন্মিলন অসম সাহিত্য সভাৰ ক'ত হৈছিল আৰু অপশ্যনখিনিৰ ভিতৰত আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শিৱসাগৰত প্ৰথমখন সন্মিলন হৈছিল আহিছোঁ নেক্সট কুৱেশ্যনটিলে Who was the first president of Assam Sahitya Sabha আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা দেখা পাইছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি PGB বুলিও আপোনালোকে মনত ৰাখিব পাৰে যদি মনত ৰখাত অসুবিধা হয় তো ইয়াৰে পিছৰ প্ৰশ্নটো টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম অৰ্থাৎ অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি 7 7খন কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক হৈছে আপোনালোকৰ ৱৰ্ল্ড হেৰিটেজ চাইট এইটো আহে কেতিয়াবা মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য নৰনাৰায়ণ সেতু কানেক্ট দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি যোগীঘোপা নৰনাৰায়ণ সেতুখনে যোগীঘোপাৰ লগত পঞ্চৰত্নক সংযোগ কৰিছে তো আহিছোঁ আমি নেক্সট প্ৰশ্নটো হৈছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ণ ইন দ্য হুইচ ইয়েৰ হ'ব লাগিছিল এইটো অনলি ইয়েৰ হৈ গ'ল তো তাৰ কাৰণে দুখিত আপোনালোকে গমেই পাইছে কিমান চনত জন্ম পাইছিল সেইটো সোধা হৈছে আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ 1449 অৰ্থাৎ 1449 চনত জন্ম পাইছিল দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজড ইন দ্য হুইচ ইয়েৰ হ'ব লাগিছিল ইয়াতে হুইচটো আমাৰ মিচিং হৈ আছে তাৰ কাৰণে আমি দুখিত আপোনালোকে বুজি পাইছে এই প্ৰশ্নটো জয়মতীখন কিমান চনত ৰিলিজ হৈছিল সেইটো সোধা হৈছে আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ 1935 নেক্সট দ্য অভিৰুচি স্পৰ্টছ ডে ইজ চেলিব্ৰেটেড অন আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন এ ছেপ্টেম্বৰ 3 অৰ্থাৎ 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় নেক্সট ভোগেশ্বৰ বৰুৱা উইন্স এ মেডেল ইন দ্য দিছ এছিয়ান গেমছ আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন এ 1966 এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই পদক লাভ কৰিছিল আহিছোঁ আজি শেষৰ প্ৰশ্নটিলে আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো তো শেষৰ প্ৰশ্নটো হৈছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল আৰু অপশ্যনখিনিৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আপোনালোকৰ অপশ্যন বি ভানুমতী